অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰ্ড অফ মেনেজমেণ্টৰ হঠকাৰী সিদ্ধান্ত বনিয়াক গতালে বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অতিথিশালা এতিয়া হ'লগৈ বিলাসী হোটেল ৰহিকা নাম দি অতিথিশালাত দুই বনিয়াই চলাইছে হোটেল নিৰ্বিকাৰ কৃষিমন্ত্ৰী নিৰ্লিপ্ত চৰকাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰ্ড অফ মেনেজমেণ্টৰ হঠকাৰী সিদ্ধান্তৰ বাবে বিশ্ববিদ্যালয়খনৰ আন্তৰ্জাতিক অতিথিশালা এতিয়া হৈছেগৈ বিলাসী হোটেল খানাপাৰাস্থিত এই অতিথিশালা এতিয়া কৃষি বিজ্ঞানী কৃষি গৱেষক অথবা গৱেষক ছাত্ৰ ছাত্ৰীৰ বাবে নহয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ বাবে অথবা কৃষি বাণিজ্য কেন্দ্ৰৰ বাবে এতিয়া ব্যৱহাৰ নহয় ৰহিকা নাম দি গৌতম বৰুৱা আৰু ৰোহিত কুমাৰ চৌধুৰী নামৰ এই দুই বনিয়াই এতিয়া বিলাসী হোটেল হিচাপে ব্যৱহাৰ কৰি আহিছে এই অতিথিশালাক সেই অতিথিগৃহটো ব্যক্তিগত হোটেল এখনলৈ পৰ্যবেক্ষিত হৈছে আৰু booking.com আদি বিভিন্ন ধৰণৰ যিবোৰ ৱেব পেজ এইবোৰ পেজত গ'লে হোটেলৰ নাম ৰোহিকা হোটেল বুলি যদি আপুনি তাত সাৰ্চ কৰে তেতিয়া আপুনি এই হোটেলখন দেখা পাব যিখনত এতিয়াও আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ বুলি নামাঙ্কিত কৰা আছে তাত ওপৰত ৰোহিকা বুলি লিখা আছে সেই কথাটো মই আশ্চৰ্য অনুভৱ কৰিছিলোঁ আৰু সেই কথাটোৰ বাবে মই প্ৰথম সামাজিক মাধ্যমত বিষয়টো দৃষ্টিগোচৰ কৰিছিলোঁ মই কৈছিলোঁ যে মাননীয় উপাচাৰ্য মহোদয় মাননীয় কৃষিমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো ৰাজহুৱা কৰিব লাগে যে চৰকাৰী ধন আবণ্টন হোৱাৰ পাছত চৰকাৰী ধন ব্যয় কৰি নিৰ্মাণ কৰা বিশ্ববিদ্যালয়ৰ অতিথিগৃহ এটা ব্যক্তিগত খণ্ডৰ হোটেললৈ ৰূপান্তৰিত হ'ব পাৰে নেকি উল্লেখযোগ্য যে 2023 বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল 30 কোটি 79 লাখ টকাৰে নিৰ্মিত অসম কৃষি বিশ্ববিদ্যালয়ৰ এই অতিথিশালা নৰ্থ ইষ্ট কাউন্সিল আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা এই অতিথিশালা ব্যৱহৃত হ'ব লাগিছিল কৃষি বিজ্ঞানী কৃষি গৱেষক ছাত্ৰ ছাত্ৰীৰ বাবে লগতে হ'ব লাগিছিল কৃষি বাণিজ্য কেন্দ্ৰ কিন্তু বিশ্ববিদ্যালয়ৰ বৰ্ড অফ মেনেজমেণ্টে দুই ব্যৱসায়িক বছৰি 3 কোটি 48 লাখ টকাৰ চুক্তিত লিজত দিলে এই অতিথিশালা কৃষি বিশ্ববিদ্যালয় আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সেৱাত উৎসৰ্গিত হ'ব লাগিছিল কৃষি বাণিজ্য কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'ব লাগিছিল কৃষি বাণিজ্যই যিমান বিষয় সামৰি লয় সকলো বিষয়ৰ তাত চৰ্চা হ'ব লাগিছিল তাত পৰিকাঠামো গঢ়ি তুলিব লাগিছিল ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিব লাগিছিল য'ত অসমৰ কৃষিভিত্তিক বাণিজ্য বিশ্বলৈ লৈ যাব পাৰি এই সকলোবোৰ কাম কৰাৰ ব্যতিৰেকে যেতিয়া ব্যক্তিগতভাৱে এজন মানুহক বা এটা গ্ৰুপক হোটেল হিচাপে চলাবলৈ দিয়া হ'ল মই বৰ আশ্চৰ্য প্ৰকাশ কৰিলোঁ আৰু আমাৰ দলৰ ফালৰ পৰা আমি সিদ্ধান্ত লৈছোঁ আমি উত্তৰ পূব পৰিষদৰ অধ্যক্ষলৈ আমি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰি জানিব বিচাৰিম যে এইটো মানে এই ধন হোটেল খুলিবলৈ দিছিল নে কৃষি বাণিজ্য কেন্দ্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় অতিথিগৃহৰ বাবে দিছিল মুঠ 58টা বিলাসী কক্ষ আৰু কনফাৰেন্স হল ডাইনিং হল থকা অতিথিশালা এতিয়া ব্যৱহৃত হৈছে বিলাসী হোটেল হিচাপে পিছে এই সমগ্ৰ বিষয় সন্দৰ্ভত হেনো জ্ঞাত নহয় কৃষিমন্ত্ৰী অতুল বৰা মন্ত্ৰীৰ দায়খৰা মন্তব্য মই জ্ঞাত নহয় এই বিষয়ে মই নাজানো সেই সম্পৰ্কে মই জ্ঞাত নহয় যোৱাকালি মই পেপাৰখনত মই দেখিছোঁ যিটো কথা ওলাইছে এইটো মই ডিটেইলছত মই কথাটো গম পোৱা নাই এইটো ঠিক আছে তেনেকুৱা কি হৈছে কথাটো মই জানিবলৈ চেষ্টা কৰিম তেনেহলে কাৰ এই হঠকাৰী সিদ্ধান্ত বৰ্ড অফ মেনেজমেণ্টে চৰকাৰৰ অনুমতি অবিহনে পাৰেনে চৰকাৰী পুঁজিৰে নিৰ্মিত অতিথিশালাক বিলাসী হোটেল কৰিবলৈ ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতাৰ সৈতে গুৱাহাটীৰ পৰা বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট NKTV+।